একাংশ লোকে অযথা বিতৰ্কলৈ টানি আনিছে অগ্নিনাভ শিৱ মন্দিৰক। একাংশ লোকে শৰাই দিয়াক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে এই বিতৰ্ক। মন্দিৰৰ কিয় নতুন নিয়ম কৰিব লগা হ'ল সেয়া নজনাকৈ সৃষ্টি কৰা বিতৰ্কক লৈ সামাজিক পৃষ্ঠা ফেচবুকত লিখিছে মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা শিখা মজুমদাৰ বেজবৰুৱাই। সদায় শুদ্ধ অন্তৰে বাবাক পুজো আৰু ন্যায়ত কাম কৰোঁ। স্বাৰ্থ আগত ৰাখি কাম নকৰোঁ। কাৰোবাৰ বাবে কিবা ভাল কাম কৰিব পাৰিলে মনত আত্মসন্তুষ্টি লাভ কৰোঁ। ন্যায়ত থাকো বাবেই স্পষ্টভাৱে কথা ক'ব পাৰোঁ। এগৰাকী ভক্তৰ সফলতা এবাৰ শুনিব, যিসকলে কম দিনত অগ্নিনাভ মন্দিৰৰ বিষয়ে জানিছে আৰু এটা বা দুটা ভিডিঅ'ৰ ওপৰতে ভিত্তি কৰি বহুত ডাঙৰ ডাঙৰ কথা কৈ আছে। স্বাৰ্থ এটাই, বাবা আৰু ভক্তক মই কেনেকৈ সুখী কৰিব পাৰোঁ। সেইবুলি 1000 ভক্তৰ ভিতৰত 10জনক সুখী কৰাৰ কথা নাভাবোঁ। 1000 ভক্তৰ ভিতৰত 990জনক সুখী কৰাৰ কথাহে চিন্তা কৰোঁ। সেই 10জনক মই সুখী কৰিবই নোৱাৰো। তেওঁলোকেই বিতৰ্কৰ মাছলৈ কাহিনী লৈ যাব বিচাৰে। তেওঁলোকৰ ভাল চিন্তা মনলৈ কেতিয়াও নাহে। বৰ্তমান আমাৰ মন্দিৰৰ প্ৰতিজন সদস্যই এই একেটাই চিন্তা কৰে যে ৰাইজৰ কেনেকৈ ভাল কৰিব পাৰোঁ। দিনটো নিজক বিলীন কৰি দিছো বাবাৰ নামত। জয় বাবা অগ্নিনাভ, জয় বাবা মুক্তিনাথ। এটি ধুনীয়া সুন্দৰ গীত গাই থৈ গৈছে। অসম আমাৰ